গুৱাহাটীত ৰাষ্ট্ৰীয় বিচ হেণ্ডবল চেম্পিয়নশ্বিপ অসম হেণ্ডবল সন্থাৰ উদ্যোগ ২৪টা ল'ৰা আৰু ২৩টা ছোৱালী দলৰ অংশগ্ৰহণ নৃত্য গীত জীপাল উদ্বোধনী অনুষ্ঠান শুক্ৰবাৰৰ পৰা সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় বিচ হেণ্ডবল চেম্পিয়নশ্বিপ অসম হেণ্ডবল সন্থাৰ উদ্যোগত অনুষ্ঠিত এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ২৪টা ল'ৰা আৰু ২৩টা ছোৱালী দলে দিবানৈশ এই প্ৰতিযোগিতাৰ লীগ পৰ্যায়ত অনুষ্ঠিত হ'ব মুঠ ৫০খন মেচ দৈনিক ৰাতিপুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ অনুষ্ঠিত হ'ব প্ৰতিযোগিতাৰ মেচসমূহ শুক্ৰবাৰে সৰুসজাইত অনুষ্ঠিত হ'ল এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানত জীপাল হ'ল সৰুসজাই ক্ৰীড়া প্ৰকল্প প্ৰতিযোগিতাৰ সন্দৰ্ভত জনালে অসম হেণ্ডবল সন্থাৰ সম্পাদক অমল নাৰায়ণ পাটোৱাৰীয়ে অসম হেণ্ডবল সন্থাৰ উদ্যোগত নেশ্যনেল বিচ হেণ্ডবল চেম্পিয়নশ্বিপ আজিৰ পৰা গুৱাহাটী সৰুসজাই প্ৰকল্পত আৰম্ভ হৈছে ভাৰতবৰ্ষৰ প্ৰায় ইয়াত অংশগ্ৰহণ কৰিছে ২৪টা ল'ৰাৰ দল আৰু ২৩টা ছোৱালী দলে অংশগ্ৰহণ কৰিছে আজিৰ পৰা এই খেল চলিব আৰু ১৩ জানুৱাৰীৰ দিনা ইয়াত সামৰণি পৰিব আৰু আমি দেখিছোঁ প্ৰথমবাৰৰ বাবে অসম নহয় সমগ্ৰ ইষ্টাৰ্ণ জোনৰ ভিতৰত ইয়াত প্ৰথমবাৰৰ বাবে এই বিচ হেণ্ডবল প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছে আৰু বিচ হেণ্ডবলৰ যি নেশ্যনেল গেম যি অনুষ্ঠিত হ'ব উত্তৰাখণ্ডত তাত ইতিমধ্যে যোৱাবাৰো অসমৰ ছোৱালী দলটোৱে কোৱালিফাই কৰিছিল এক সুন্দৰ খেল প্ৰদৰ্শন কৰিছিল আৰু এইবাৰো এই প্ৰতিযোগিতাৰ পৰাই যি অংশগ্ৰহণ কৰা দলসমূহৰ পৰাই আগন্তুক নেশ্যনেল গেমছত অংশগ্ৰহণ কৰাৰ সুবিধা পাব যি ৮টা দলে দিনে নিশাই হ'ব ডে নাইট টুৰ্ণামেণ্ট ইতিমধ্যে আপোনালোকে দেখিছে এই খেল আৰম্ভ হ'ব দৈনিক তেনেকুৱা খেল হ'ব বুলি আমি নিৰ্ধাৰণ কৰা নাই কিন্তু গোটেই লীগ মেচ ইয়াত ৫০খন লীগ মেচ হ'ব ৰাতিপুৱা ৭ বজাৰ পৰা গধূলি ৯টা বজালৈকে এই খেল অহৰহ চলি থাকিব উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল অৰ্জুন নয়নমণি শইকীয়া হেণ্ডবল এছ'চিয়েশ্যন অৱ ইণ্ডিয়াৰ কাৰ্যবাহী সঞ্চালক ডক্টৰ আনন্দেশ্বৰ পাণ্ডে অসম হেণ্ডবল সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ সম্পাদক অমল নাৰায়ণ পাটোৱাৰী অসম উচু সন্থাৰ সভাপতি মুৰলীধৰ চৌধাৰী সম্পাদক ৰঞ্জিত বড়ো জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক সুবোধ মল্ল বৰুৱা অসম টাংচুডু সন্থাৰ সম্পাদক মাষ্টাৰ দেৱজিৎ গগৈ সদৌ অসম কাৰাটে সন্থাৰ সম্পাদক আদৰ্শ চৌধাৰীৰ দৰে বিশিষ্ট ব্যক্তিসকল ইফালে এই প্ৰতিযোগিতাৰ বাবে সৰুসজাইত কৃত্ৰিমভাৱে বালিৰে তৈয়াৰ কৰা হৈছে বিচ হেণ্ডবলৰ কোৰ্ট সুন্দৰকৈ প্ৰতিযোগিতাখন আয়োজন কৰাৰ বাবে আয়োজক অসম হেণ্ডবল সন্থাক ধন্যবাদ জ্ঞাপন কৰিলে হেণ্ডবল এছ'চিয়েশ্যন অৱ ইণ্ডিয়াৰ কাৰ্যবাহী সঞ্চালক ডক্টৰ আনন্দেশ্বৰ পাণ্ডেয়ে सबसे पहले मैं तो असम हैंडबॉल एसोसिएशन को बधाई देना चाहता हूँ प्रेसिडेंट लक्ष्य कुमार और प्लस सेक्रेटरी अमल नारायण पटवारी इनकी पूरी टीम को दूसरी थिंग ये एक्चुअली बीच के तट पर खेला जाता है लेकिन एशियन चैम्पियनशिप और ओलंपिक में इसे आर्टिफिशियल ग्राउंड पर खेला जाता है और मैं समझता हूँ कि ये पहला इंडिया का चैम्पियनशिप है जो स्टेडियम में और जो है सैंड लाकर और आर्टिफिशियल ग्राउंड बुला के और नेशनल चैम्पियनशिप कराया जाता है अब तो मार्ग है बहुत बढ़िया है और मैं आसाम चीफ मिनिस्टर को भी बहुत बहुत धन्यवाद देता हूँ कि उनके वजह से वो बैडमिंटन एसोसिएशन ऑफ इंडिया के भी अध्यक्ष हैं उन्होंने आसाम में एक नई खेल की क्रांति ला दिया है आसाम में ज़्यादा से ज़्यादा इंटरनेशनल टूर्नामेंट होते हैं आसाम में ज़्यादा से ज़्यादा नेशनल चैम्पियनशिप के लिए प्रोत्साहित किया जाता है आसाम में खेलों की गतिविधियों को जो बूस्टअप मिला है और जो ओलंपिक एसोसिएशन को उन्होंने जो स्ट्रांग किया है वो पूरे देश में अपने आप की तरफ से एक बहुत बड़ी बात है ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত ৰাষ্ট্ৰীয় বিচ হেণ্ডবল চেম্পিয়নশ্বিপ দুৰ্দান্ত প্ৰদৰ্শনেৰে অসমৰ ল'ৰা আৰু ছোৱালী উভয় দলে লাভ কৰক পদক জয়ৰ কৃতিত্ব ভিডিঅ' জাৰ্নেলিষ্ট জৱান ৰাভাৰ সৈতে চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাকচিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান
ঠিকনাটো হৈছে ডক্টৰ বি বৰা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্লোৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com